নমস্কাৰ সাংবাদিক বন্ধুসকললৈ মই ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাষ্ট্ৰীয় উপসভাপতি কিছু কথা আমাৰ বিগত ঘটনা বিষয়লৈ আমাৰ উপৰোক্ত বক্তাসকলে স্পষ্টকৈ কৈছে কথাটো মই দীঘলীয়াকৈ নকওঁ আনফৰ্চুনেটলি আমাৰ যিটো ঘটনা ঘটিল তাৰ কাৰণে আমি কাৰ্বি আংলংবাসী দুখিত আগন্তুক দিনত আগলৈ যাতে এই পৰিৱেশ নহয় আমি ভাই বন্ধু যি হিচাপে বহি আছো তেনেকুৱা বসবাস কৰিব পাব লাগিব বহি থাকিব লাগিব সকলো সমাজ সুস্থ সমাজ গঢ়িব লাগিব যাতে আগন্তুক দিনত আমি এটা ভাল বন্ধুত্বৰে ভাইচাৰা হিচাপে আমি থাকিব লাগিব আমি এইটো আহ্বান কৰোঁ গতিকে এটা আনফৰ্চুনেট বুলি ক'ব লাগিব অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলঙৰ ডাইনিক আমাৰ CM সাহেবে ঘটনাটো গুৰুত্ব সহকাৰে লৈছে নিশ্চয় তেওঁলোকে আলোচনা মাধ্যমেৰে বা তেওঁলোকে এইটো সমাধান কৰিব গতিকে আগন্তুক দিনত আমি সকলো মিলা প্ৰীতিৰে থাকিবলৈ মই আহ্বান কৰিছোঁ ধন্যবাদ